আমি তৎপৰতকৈ আমি সিৰিয়াছ। বিজেপিয়ে প্ৰত্যেকটো ইলেকশ্যন খুব সিৰিয়াছলি খেলে, লাগিলে পঞ্চায়তৰে হওক বা যিকোনো পৰ্যায়ৰ ইলেকশ্যনে হওক। আমি জিকিম বুলি ইলেকশ্যন খেলোঁ, এইবাৰ জিকিম বুলি ইলেকশ্যন খেলিম। মই ভাবোঁ এই উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী নগাঁও লোকসভা নিৰ্বাচনত জিকিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক লোকসভাত এটা চিট গিফ্ট দিব। মাইনৰিটি ভোট যথেষ্ট বেছি। আগৰ পৰিৱেশে সলনি হৈছে। কেইদিনমানৰ আগত আপোনালোকে চাগে লাহৰীঘাটত দেখিছে, লাহৰীঘাটত প্ৰায় 15-20 হাজাৰ মানুহ আমাৰ সভাত উপস্থিত হৈছিলে। কংগ্ৰেছ দলৰ 3গৰাকী জিলা পৰিষদৰ সদস্য আছিল। 3গৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে, আমাৰ দলত যোগদান কৰিছে। পঞ্চায়তৰ কংগ্ৰেছ দলৰ বহু সভাপতি, সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য, পঞ্চায়তৰ মেম্বাৰ প্ৰায় 250ই আমাৰ দলত যোগদান কৰিছে। গতিকে আমি ভাবোঁ যে আমাৰ সংগঠনৰ শক্তি লাহৰীঘাটত, ঢিঙত, ৰূপহীত, চামগুৰিত বৃদ্ধি হৈছে আৰু আমি জয়লাভ কৰিম। গৌৰৱ গগৈয়ে কৈছে যে 24 আৰু 19ত যি পৰিৱেশ আছিল, বিজেপি এইবিলাক মিটিং কৰি লাভ নাই, হাৰিবই। গৌৰৱ গগৈ ডাঙৰীয়াই নিজে কিয় ইমান বেয়াকৈ ইলেকশ্যনত হাৰিছিল সেইটো প্ৰথমে এনালাইচিছ কৰক। তেখেতে প্ৰত্যাহ্বান জনাইছিলে, আমি অস্বীকাৰ নকৰোঁ। যোৰহাটত জিকিছিলে, জিকি বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে, আমাক একেবাৰে নিঃশেষ কৰি পেলোৱাৰ হুংকাৰ দিছিল। কিন্তু নিজে কিয় 22,000 ভোটৰ ব্যৱধানত হাৰিলে যোৰহাট সমষ্টিত, তাৰ ইণ্ট্ৰস্পেকশ্যন কৰক, চিন্তা কৰক, তাৰ পাছত আমাৰ ওপৰত কথা ক'ব। বৰপেটাৰ গোবিন্দপুৰ ৰিজাৰ্ভ আৰু সৰ্থেবাৰী ৰাজদীপ বাইলুং বৰুৱাই নিজে গৈ তাত জমিন অনুসন্ধান এটা কৰিছিল। তাত 1946 চনৰ পৰাই সেইটো চলি আছে। ব্যাপক মানে তাত বেদখল। মই ইমান নাজানো কাৰণে কমেণ্ট কৰিবলৈ বেয়া পাইছোঁ। কিন্তু বেদখল, যোনে বেদখল কৰিছে তাৰ বিৰুদ্ধে আমাৰ যি চেষ্টা বা আমাৰ যি কৰ্তব্য চৰকাৰ, সেইটো পুনৰ জাৰি ৰাখিব। আমি তৎপৰতকৈ আমি সিৰিয়াছ। বিজেপিয়ে প্ৰত্যেকটো ইলেকশ্যন খুব সিৰিয়াছলি খেলে, লাগিলে পঞ্চায়তৰে হওক বা যিকোনো পৰ্যায়ৰ ইলেকশ্যনে হওক। আমি জিকিম বুলি ইলেকশ্যন খেলোঁ, এইবাৰ জিকিম বুলি ইলেকশ্যন খেলিম। মই ভাবোঁ এই উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী নগাঁও লোকসভা নিৰ্বাচনত জিকিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক লোকসভাত এটা চিট গিফ্ট দিব। মাইনৰিটি ভোট যথেষ্ট বেছি। আগৰ পৰিৱেশে সলনি হৈছে। কেইদিনমানৰ আগত আপোনালোকে চাগে লাহৰীঘাটত দেখিছে, লাহৰীঘাটত প্ৰায় 15-20 হাজাৰ মানুহ আমাৰ সভাত উপস্থিত হৈছিলে। কংগ্ৰেছ দলৰ 3গৰাকী জিলা পৰিষদৰ সদস্য আছিল। 3গৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে, আমাৰ দলত যোগদান কৰিছে। পঞ্চায়তৰ কংগ্ৰেছ দলৰ বহু সভাপতি, সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য, পঞ্চায়তৰ মেম্বাৰ প্ৰায় 250ই আমাৰ দলত যোগদান কৰিছে। গতিকে আমি ভাবোঁ যে আমাৰ সংগঠনৰ শক্তি লাহৰীঘাটত, ঢিঙত, ৰূপহীত, চামগুৰিত বৃদ্ধি হৈছে আৰু আমি জয়লাভ কৰিম। গৌৰৱ গগৈয়ে কৈছে যে 24 আৰু 19ত যি পৰিৱেশ আছিল, বিজেপি এইবিলাক মিটিং কৰি লাভ নাই, হাৰিবই। গৌৰৱ গগৈ ডাঙৰীয়াই নিজে কিয় ইমান বেয়াকৈ ইলেকশ্যনত হাৰিছিল সেইটো প্ৰথমে এনালাইচিছ কৰক। তেখেতে প্ৰত্যাহ্বান জনাইছিলে, আমি অস্বীকাৰ নকৰোঁ। যোৰহাটত জিকিছিলে, জিকি বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে, আমাক একেবাৰে নিঃশেষ কৰি পেলোৱাৰ হুংকাৰ দিছিল। কিন্তু নিজে কিয় 22,000 ভোটৰ ব্যৱধানত হাৰিলে যোৰহাট সমষ্টিত, তাৰ ইণ্ট্ৰস্পেকশ্যন কৰক, চিন্তা কৰক, তাৰ পাছত আমাৰ ওপৰত কথা ক'ব। বৰপেটাৰ গোবিন্দপুৰ ৰিজাৰ্ভ আৰু সৰ্থেবাৰী ৰাজদীপ বাইলুং বৰুৱাই নিজে গৈ তাত জমিন অনুসন্ধান এটা কৰিছিল। তাত 1946 চনৰ পৰাই সেইটো চলি আছে। ব্যাপক মানে তাত বেদখল। মই ইমান নাজানো কাৰণে কমেণ্ট কৰিবলৈ বেয়া পাইছোঁ। কিন্তু বেদখল, যোনে বেদখল কৰিছে তাৰ বিৰুদ্ধে আমাৰ যি চেষ্টা বা আমাৰ যি কৰ্তব্য চৰকাৰ, সেইটো পুনৰ জাৰি ৰাখিব।